হয় আজি খেলা হৈছে আমাৰ বৰালিমাৰী বজাৰ সাপ্তাহিক বজাৰ এনে বুধবাৰ আৰু যোৱা বজাৰত মাল বিক্ৰী কৰিছিলোঁ সস্তা আৰু এয়া বজাৰত আজি বহুত দাম বাঢ়িছে আমৰ বজাৰ আৰু যোৱা বজাৰত আমৰ বেপাৰী আছিলে 20টা আজি বজাৰত আমৰ বেপাৰী হ'ল 10টা কাৰণ আমৰ দামটো বাঢ়িছে যে আৰু 2 কেজি 100 টকাত ক'ত 4 কেজি 100 টকা আছিলে আজি 2 কেজি 100 টকা মানুহে খালি মোনাটোৱে ঘূৰি আছে কিন্তু আম কিনিব পৰা নাই পকেটত টকা আছে কিন্তু আম কিনিব পৰা নাই এনেকুৱা দাম বাঢ়িছে কওক এতিয়া যদি বাগানৰ পৰা আমাৰ আম আহোঁতে যদি ৰেটটো বাঢ়ি যায় এতিয়া কি কৰিব কওকচোন আম মানুহ খাব কেনেকৈ হয় নহয় এতিয়া ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আজি বৰালি বজাৰ খেলা হ'ব এনেও খেলা হৈ আছে আমৰ মাৰ্কেট লৈ আমদামিটো কম কিন্তু মানুহৰ সংখ্যা বেছি দোকানো আজি কম হৈছে আমৰ ৰেটটো বেছি বেপাৰীসকলে আম কিনিব পৰা নাই সস্তাত আম বিকিব কেনেকৈ কওক বহুত টকা দি মূল্যত আম কিনিব লাগে সস্তা কেনেকৈ বিকিব এইটো প্ৰশ্ন 2 নম্বৰ হ'ল এতিয়া বৰালিমাৰী বজাৰ সপ্তাহিক বজাৰ সস্তা বজাৰ হয় কিন্তু আজি সস্তা বজাৰ নাই আমৰ দামটো বহুত বেছি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ নাপাহৰিব ভাল লাগিলে বৰালিমাৰী বজাৰ সপ্তাহিক বজাৰ গোলাগাঁও গৰাখৰি